সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ এটি ব্ৰেকিং নিউজ। SITৰ জেৰাত মুখ খুলিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থে। এফালৰ পৰা কৈ গৈছে সকলো কথা। জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ? কেতবোৰ প্ৰশ্ন কৰিছে SITৰ ফালৰ পৰা আৰু এফালৰ পৰা সকলো কথা কৈ গৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। SITৰ জেৰাত অৱশেষত মুখ খুলিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। এফালৰ পৰা কৈ গৈছে সকলো কথা। SITৰ হাতত বহু নতুন তথ্য ইতিমধ্যে আহি পৰিছে। অসমবাসী ৰাইজে সকলো কথা গম পাই যাব। বহু গোপন তথ্য, বহু গোপন কথা পোহৰলৈ আহিছে SITৰ জেৰাত। জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ? কেতবোৰ প্ৰশ্ন কৰিছে SITৰ ফালৰ পৰা। প্ৰথমটো প্ৰশ্ন হৈছে জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ? দ্বিতীয়টো প্ৰশ্ন কৰিছে SITয়ে ছিংগাপুৰলৈ নি কিয় এৰি দিছিল জুবিন গাৰ্গক শ্যাম কানু মহন্তই? প্ৰথমটো প্ৰশ্ন কৰিছে যে জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ, তাৰ পিছতেই দ্বিতীয়টো প্ৰশ্ন কৰিছে ছিংগাপুৰলৈ নি কিয় এৰি দিছিল জুবিন গাৰ্গক শ্যাম কানুৱে। তৃতীয়টো প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কিয় চলি থাকিল নৰ্থ ইষ্ট ফেষ্টিভেল। আৰু এই সকলোবোৰ প্ৰশ্ন কৰিছে SITৰ ফালৰ পৰা আৰু এটা এটাকৈ উত্তৰ দিবলগীয়া হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক। চতুৰ্থটো প্ৰশ্ন কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত কিমান টকা ঘটিলে শ্যাম কানুৱে? SITয়ে কেতবোৰ প্ৰশ্ন কৰিছে, জনাইছোঁ সমূহ দৰ্শকক। পঞ্চমটো প্ৰশ্ন কৰিছে সিদ্ধাৰ্থৰ ক'ত ক'ত আছে অগাধ সম্পত্তি। আৰু SITৰ জেৰাত মুখ খুলিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থে। আৰু এইবোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাব অসমবাসীৰ ৰাইজে। আৰু SITৰ হাতত বহু নতুন তথ্য ইতিমধ্যে আহি পৰিছে। বহু গোপন কথা পোহৰলৈ আহিছে SITৰ জেৰাত। আৰু জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ? প্ৰশ্ন কৰিছে, আমি প্ৰশ্নবাৰ জনাই গৈছোঁ ছিংগাপুৰলৈ নি কিয় এৰি দিছিল জুবিন গাৰ্গক শ্যাম কানু মহন্তই? জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কিয় চলি থাকিল নৰ্থ ইষ্ট ফেষ্টিভেল? নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত কিমান টকা ঘটিলে শ্যাম কানুৱে? আৰু সিদ্ধাৰ্থৰ ক'ত ক'ত আছে অগাধ সম্পত্তি? এইবোৰ প্ৰশ্ন কৰিছে SITয়ে। ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। 24 ঘণ্টা লকআপৰ ভিতৰত থাকিল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। অৰে নিশা জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। 5 ষ্টাৰ হোটেল আৰু AC ৰুমৰ পৰা ওলাই জীৱনৰ প্ৰথম 24 ঘণ্টা কটাইছে লকআপৰ ভিতৰত। আৰু এই দৃশ্যবোৰ দেখি অসমবাসী ৰাইজে নিশ্চয় অলপ হ'লেও শান্তি অনুভৱ কৰিছে। আৰু তাৰ মাজতে আহি পৰিছে আৰু এটি ডাঙৰ খবৰ। আমি খবৰটো জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে যিসকলে ভিডিঅ'খন চাই আছে তেওঁলোকে লাইক কৰক, আৰু যদিহে আপুনি চেনেলটোত নতুন তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই নাপালে কোনো উকিল। হয়, ঠিকেই শুনিছে। 24টা ঘণ্টা লকআপৰ ভিতৰত কটোৱাৰ পিছতো শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক সহায় কৰিবলৈ আগবাঢ়ি নাহিল কোনো উকিল। নিজকে বচাবলৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই নাপালে কোনো উকিল। কোনো উকিলে সংগ দিয়া নাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। আমি সাধাৰণতে দেখিবলৈ পাওঁ যে অপৰাধীয়ে যেতিয়া গ্ৰেপ্তাৰ হয় বা লকআপত সোমায় তেতিয়া নিজক বচাবলৈ উকিলৰ সহায় লয়। কিন্তু 24টা ঘণ্টা লকআপৰ ভিতৰত থকাৰ পিছতো কোনো উকিলক বিচাৰি নাপালে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। দুৱৰে হৈ কোনো উকিলে ওকালতি নকৰাৰ সিদ্ধান্ত ল'লে সদৌ অসম উকিল সন্থাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 24টা ঘণ্টা লকআপৰ ভিতৰত থকাৰ পিছতো কোনো উকিলক বিচাৰি নাপালে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। দুৱৰে হৈ কোনেও ওকালতি নকৰাৰ সিদ্ধান্ত ল'লে সদৌ অসম উকিল সন্থাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। লকআপৰ ভিতৰত ভাত পানী একোকে খাব নোৱাৰিলে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই। অৰে নিশা চলিল জেৰা। কি হ'ল যোৱা 24টা ঘণ্টাত? এই মুহূৰ্তৰ খবৰ জনাইছোঁ। অৰে নিশা উজাগৰে কটালে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। এইফালে গৰম আৰু আনফালে মহৰ কামৰণি খাই থাকিবলগীয়া হ'ল দুয়োকে। মহ মাৰিয়েই ইচাতি বিচাতি কৰি থাকিল শ্যাম কানু আৰু সিদ্ধাৰ্থ। লকআপৰ ভিতৰত ভাত পানীও খাব নোৱাৰিলে শ্যাম কানু আৰু সিদ্ধাৰ্থই। গোটেই ৰাতি উচপি থাকিল শ্যাম কানু আৰু সিদ্ধাৰ্থ। ৰাতি এপৰলৈকে জেৰা চলালে CIDয়ে। অৰে নিশা উজাগৰে কটালে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই। সমগ্ৰ ৰাজ্যবাসীয়ে এই দৃশ্য দেখি মনত অলপ হ'লেও শান্তি লাভ কৰিছে। যদিহে মনত শান্তি লাভ কৰিছে তেন্তে কমেণ্ট বক্সত লিখক জাষ্টিছ ফৰ জুবিন দা। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। মহাবিপদত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।
মাৰাথন জেৰাত মুখ খুলিছে দুই অভিযুক্তই অৰেনিশা চলিল জেৰা মহাবিপদত শ্যাম কানু আৰু সিদ্ধাৰ্থ মাৰাথন জেৰাত মুখ খুলিছে দুই অভিযুক্তই অৰেনিশা শ্যাম কানু আৰু সিদ্ধাৰ্থক চলিল জেৰা জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দিশত প্ৰথমটো খোজ আৰক্ষীৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত কি হ'ব দুই অভিযুক্তৰ প্ৰশ্ন কৰিছে জুবিন অনুৰাগীয়ে কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থক আইনগত অপৰাধ আৰু নৈতিক অপৰাধ তালিকাত আৰু কোন কি আইনী শাস্তি হ'ব পাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ এই কেতবোৰ প্ৰশ্ন দাঙি ধৰিছে এতিয়া জুবিন অনুৰাগীয়ে আৰক্ষীৰ জিম্মাত থকা দুই অপৰাধীক জেৰা চলাইছে CIDয়ে আৰু মহা বিপদত পৰিছে এতিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থই আৰু আপোনালোকৰ মতে এই দুই অভিযুক্তই কি শাস্তি পাব লাগে জনাওক আমাৰ কমেণ্ট বক্সত মাৰাথন জেৰাত মুখ খোল খাইছে দুই অভিযুক্তই আৰু অতি শীঘ্ৰেই সমগ্ৰ অসমবাসী ৰাইজে খবৰ লাভ কৰিব গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অৰেনিশা শ্যাম কানু আৰু সিদ্ধাৰ্থক চলিল মাৰাথন জেৰা জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দিশত প্ৰথমটো খোজ অসম আৰক্ষীৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত কি হ'ব দুই অভিযুক্তৰ প্ৰশ্ন কৰিছে জুবিন অনুৰাগী আৰু আপোনাৰ মতে কি শাস্তি হ'ব লাগে দুয়োগৰাকী অভিযুক্তৰ জনাওক আমাৰ কমেণ্ট বক্সত